বস্তিৰ 30,800 গৰাকী মহিলাক আমি উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিলোঁ। ইয়াকে ধৰি আমাৰ 91টা সমষ্টিত এই কাৰ্যসূচীৰ সামৰণি মাৰিলে আৰু আমি চেষ্টা কৰিছোঁ যাতে 10 ফেব্ৰুৱাৰীৰ আগতে অসমৰ বাকী থকা সমষ্টিকেইটাতো পুঁজি বিতৰণৰ কাৰ্যসূচী সামৰণি পৰে। তাৰ বিষয়ে মই গুৱাহাটীত খুব ধুনীয়াকৈ সাংবাদিক মেল এখন কৰিম। ইয়াত কৰিলে আৰু আধা হৈ থাকিব। তাতে আমি খুব সুন্দৰ কৰি মই সাংবাদিকসকলক মাতি এই বিষয়ে ক'ম আৰু এইটো এটা প্ৰথম অভিজ্ঞতা আছিলে আৰু বহুখিনি অসমৰ বিষয়ে এটা বিশ্বৰ প্লেটফৰ্মত আমি অসমৰ বিষয়ে ক'ব পাৰিলোঁ। বহুখিনি বিনিয়োগৰো আহিছে সুবিধা আৰু আহিব। মই গুৱাহাটীত আজি বা কালিৰ ভিতৰতে সকলোকে মাতি ভাল কৰি মই কথাখিনি মোৰ অভিজ্ঞতাখিনি বৰ্ণনা কৰিম। বস্তিৰ 30,800 গৰাকী মহিলাক আমি উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিলোঁ। ইয়াকে ধৰি আমাৰ 91টা সমষ্টিত এই কাৰ্যসূচীৰ সামৰণি মাৰিলে আৰু আমি চেষ্টা কৰিছোঁ যাতে 10 ফেব্ৰুৱাৰীৰ আগতে অসমৰ বাকী থকা সমষ্টিকেইটাতো পুঁজি বিতৰণৰ কাৰ্যসূচী সামৰণি পৰে। তাৰ বিষয়ে মই গুৱাহাটীত খুব ধুনীয়াকৈ সাংবাদিক মেল এখন কৰিম। ইয়াত কৰিলে আৰু আধা হৈ থাকিব। তাতে আমি খুব সুন্দৰ কৰি মই সাংবাদিকসকলক মাতি এই বিষয়ে ক'ম আৰু এইটো এটা প্ৰথম অভিজ্ঞতা আছিলে আৰু বহুখিনি অসমৰ বিষয়ে এটা বিশ্বৰ প্লেটফৰ্মত আমি অসমৰ বিষয়ে ক'ব পাৰিলোঁ। বহুখিনি বিনিয়োগৰো আহিছে সুবিধা আৰু আহিব। মই গুৱাহাটীত আজি বা কালিৰ ভিতৰতে সকলোকে মাতি ভাল কৰি মই কথাখিনি মোৰ অভিজ্ঞতাখিনি বৰ্ণনা কৰিম। বস্তিৰ 30,800 গৰাকী মহিলাক আমি উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিলোঁ। ইয়াকে ধৰি আমাৰ 91টা সমষ্টিত এই কাৰ্যসূচীৰ সামৰণি মাৰিলে আৰু আমি চেষ্টা কৰিছোঁ যাতে 10 ফেব্ৰুৱাৰীৰ আগতে অসমৰ বাকী থকা সমষ্টিকেইটাতো পুঁজি বিতৰণৰ কাৰ্যসূচী সামৰণি পৰে। তাৰ বিষয়ে মই গুৱাহাটীত খুব ধুনীয়াকৈ সাংবাদিক মেল এখন কৰিম। ইয়াত কৰিলে আৰু আধা হৈ থাকিব। তাতে আমি খুব সুন্দৰ কৰি মই সাংবাদিকসকলক মাতি এই বিষয়ে ক'ম আৰু এইটো এটা প্ৰথম অভিজ্ঞতা আছিলে আৰু বহুখিনি অসমৰ বিষয়ে এটা বিশ্বৰ প্লেটফৰ্মত আমি অসমৰ বিষয়ে ক'ব পাৰিলোঁ। বহুখিনি বিনিয়োগৰো আহিছে সুবিধা আৰু আহিব। মই গুৱাহাটীত আজি বা কালিৰ ভিতৰতে সকলোকে মাতি ভাল কৰি মই কথাখিনি মোৰ অভিজ্ঞতাখিনি বৰ্ণনা কৰিম।